ডিয়ার স্টুডেন্ট, আজি আমি এইখন ভিডিঅ'ত সমাধান কৰিম অনুশীলনী 7.1 অৰ্থাৎ চেপ্টাৰ নম্বৰ 7 স্থানাংক জ্যামিতি। এইখন চেপ্টাৰৰ পৰা আমি আজি আৰম্ভ কৰিম আৰু আজিৰ এইখন ভিডিঅ'ত 1 নম্বৰ আৰু 2 নম্বৰ প্ৰশ্ন সমাধান কৰা হ'ব। তো তাৰ আগত আমাক জানিব লাগিব এটা ফৰ্মুলা। এই ফৰ্মুলাটো হৈছে দূৰত্ব ফৰ্মুলা, মানে দূৰত্ব সূত্ৰ, ডিষ্টেন্স ফৰ্মুলা। দূৰত্ব সূত্ৰ, ডিষ্টেন্স ফৰ্মুলা এইটো আমি প্ৰথমে জানিব লাগিব আৰু তাৰপিছত আমি এইটো ফৰ্মুলা ব্যৱহাৰ কৰি আমি যিমান অংক আছে 7.1ৰ গোটেইকেইটা কৰা হ'ব। তোমালোকে y অক্ষ আৰু s অক্ষ তাৰমানে নিশ্চয় আগতে পাই আহিছা। ইয়াৰ ওপৰত তোমালোকৰ কিছু ধাৰণা আছে, ক্লাছ 9ত তোমালোকে পাইছা অলৰেডি। তো যেহেতু এইটো হৈছে x অক্ষ আৰু এইটো হৈছে y অক্ষ আৰু এইটো কি হয়, মূল বিন্দু হয়, তেনেহ'লে এইটো হ'ব 1 2 আৰু 3 এনেকৈ যাব 4। ইয়াতে যিকোনো এটা বিন্দু লোৱা হৈছে, তাৰ মানে আমি এক্সৰ ফালে যদি 4 লওঁ আৰু ৱাইৰ ফালে ধৰি লৈছোঁ 2, তেনেহ'লে ইয়াতে হ'ব নিশ্চয় ৱাই আছে, ৱাইৰ ফালে আছে 2, গতিকে এইটো হ'ব। এই বিন্দুটোৰ নাম লৈছোঁ আমি এ। তেনেহ'লে ইয়াৰ স্থানাংকটো কি হ'ব, এক্সৰ ফালে আছে 4, ইয়ালৈকে আছে আৰু ৱাইৰ ফালে আছে 2, গতিকে এইটো হ'ব এই বিন্দু। এই বিন্দুটোৰ স্থানাংক হৈছে 4,2। আৰু এটা আমি যিকোনো বিন্দু লৈছোঁ, ছাপ'জ এক্সৰ ফালে আছে 6 আৰু ৱাইৰ ফালে আছে কি 4, তেনেহ'লে নিশ্চয় 4 ইফালে আৰু 6 ইফালে ইয়াতে হ'ব। গতিকে এইটোৰ নাম দিছোঁ বি। এক্সৰ ফালে হৈছে 6 আৰু ৱাইৰ ফালে আছে 4। তেনেহ'লে এ আৰু বি এই দুটা বিন্দু পাইছোঁ। এই বিন্দু দুটাৰ মাজৰ কিমান দূৰত্ব, কিমান ডিষ্টেন্স, দূৰত্ব কিমান হ'ব, এইখিনি আমি উলিয়াব লাগে। তো আৰু এইটো উলিয়াবৰ কাৰণে এটা ফৰ্মুলা, আমি ইয়াৰ পৰা ফৰ্মুলাটো বনাব পাৰিম। পাইথাগোৰাছৰ সূত্ৰ, পাইথাগোৰাছৰ যিটো উপপাদ্য আছে, এইটো ব্যৱহাৰ কৰি আমি ইয়াৰ পৰা বাহিৰ কৰিব পাৰিম। কিন্তু তোমালোকে এইখিনি কৰিব নালাগে, ডাইৰেক্ট ফৰ্মুলাটো মনত ৰাখিলে হ'ল। ফৰ্মুলাটো কি হৈছে, ইয়াৰ পৰা তোমালোকে জানিবা এ আৰু বি অৰ্থাৎ এ বিৰ মাজৰ দূৰত্ব। আমি এইখিনি ধৰি লৈছোঁ, এইখিনি কি হ'ব x1 আৰু 2টো হৈছে y1, ঠিক আছে, আৰু এইখিনি হৈছে x2 আৰু y2, ঠিক আছে। তো এইটো ফৰ্মুলাটো ডাইৰেক্ট লিখি দিছোঁ, x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1, এইটো হৈছে ফৰ্মুলা। তো এই ফৰ্মুলাটো ব্যৱহাৰ কৰি যিমান কেইটা অংক আছে 7.1ত এইকেইটা কৰা হ'ব। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, এইটো হৈছে কি মূল বিন্দু। মূল বিন্দুৰ কি হয়, স্থানাংক কি হয়, 0 হয়, 0,0 হয়। এক্সৰ ফালেও নাই, ৱাইৰ ফালেও যোৱা নাই, মানে ইয়াতে আছে, গতিকে 0,0। আমি মানবিলাক বহাই দিওঁ, কিমান পাওঁ। যিটো x2ৰ মান হৈছে 6, গতিকে 6 মাইনাছ x1ৰ মান হৈছে কিমান 4, গতিকে 4 আৰু প্লাছ এইটো y2ৰ মান হৈছে 4, y2ৰ মান হৈছে 4, 4 মাইনাছ কি হ'ব, y1ৰ মান হৈছে 2, গতিকে 2, এইটো স্কুৱেৰ হ'ব, ইয়াতে স্কুৱেৰ আছে। তেনেহ'লে 6 মাইনাছ 4 কৰিলে 2, গতিকে 2 যদি হয় 2 স্কুৱেৰ, 4 মাইনাছ 2 মানে 2, এইখিনি হ'ল। তাৰপিছত 2 স্কুৱেৰ কৰিলে 4 হ'ব আৰু 2 স্কুৱেৰ কৰিলে 4 হ'ব। এইখিনি যদি যোগ কৰা হয় 8 পাম, 8। তেনেহ'লে এ বিৰ এইখিনিৰ মাজৰ দূৰত্ব কি হ'ব, √8 পাবা। কেতিয়াবা পৰীক্ষাত তোমালোকক সুধিব পাৰে যে এক্স স্থানাংক বা ভুজ বুলিলে কি বুজা। তেতিয়া কি, তাৰমানে কি, এক্স স্থানাংক বা ভুজ বুলিলে এইটো হ'ব কি, তোমালোকে ৱাই অক্ষৰ পৰা যিকোনো এটা বিন্দুৰ দূৰত্বক, যিকোনো এটা বিন্দু ধৰি লৈছোঁ এই বিন্দুৰ দূৰত্বক কি বুলি কোৱা হ'ব, এক্স স্থানাংক বা ভুজ বুলি কোৱা হ'ব। আকৌ কেতিয়াবা সুধিব পাৰে যে কোটি বুলিলে কি বুজা, বা ৱাই স্থানাংক বা কোটি বুলিলে কি বুজা। তো তেতিয়া কি ক'বা, এক্স অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক, এইটো হৈছে এক্স অক্ষ, তো ইয়াৰ পৰা ইফালে একটা যিকোনো এটা দূৰত্বক কি বুলি কোৱা হ'ব, কোটি বুলি কোৱা হ'ব। তো এইখিনি আমি লিখি দিছোঁ যে ৱাই অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক এক্স স্থানাংক বা ভুজ বোলে, আৰু ৱাই স্থানাংক বা কোটি, তো এক্স অক্ষৰ পৰা এটা বিন্দুৰ দূৰত্বক ৱাই স্থানাংক
বা কোটি বলে ঠিক আছে তো এইখিনি বুজি ল'লে হ'ল আৰু ইম্পৰ্টেণ্ট হৈছে কি এই ফৰ্মুলাটো হয় ফৰ্মুলাটো দূৰত্ব সূত্ৰ মানে ডিষ্টেন্স ফৰ্মুলা যিকোনো দুটা বিন্দুৰ মাজৰ দূৰত্বৰ ফৰ্মুলা দূৰত্ব কেনেকৈ বাহিৰ কৰিবা এইটো ফৰ্মুলা ব্যৱহাৰ কৰি বাহিৰ কৰিবা প্ৰশ্নত কি কৈছে তলৰ প্ৰতিজোৰ বিন্দুৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা ইয়াতে তিনিটা অংক দিয়া আছে আৰু দুটাকৈ বিন্দু দিয়া আছে মানে এজোৰ বিন্দু দিয়া আছে এই বিন্দু দুটাৰ মাজৰ আমি দূৰত্ব বাহিৰ কৰিব লাগে তো আমি জানো ফৰ্মুলাটো জানো দূৰত্বৰ ফৰ্মুলা ডিষ্টেন্স ফৰ্মুলাটো ব্যৱহাৰ কৰি এই তিনিটা অংক প্ৰথমে সমাধান কৰি লম যেহেতু বিন্দু দুটা দিয়া আছে কি দিয়া আছে 2,3 আৰু 4,1 দিয়া আছে তো আমি ধৰি লম প্ৰথমে বিন্দু নামকৰণ কৰিম বিন্দুৰ নাম দিম ধৰা হল বিন্দু দুটা মানে এটা এ বুলি নাম দিছো এই বিন্দুটো প্ৰথমটো যেটো আছে 2,3 আৰু যেটো বি বিন্দু বুলি লম আৰু এটা বি বিন্দু অৰ্থাৎ 4,1 এই দুটা বিন্দু হয় গতিকে দূৰত্ব ফৰ্মুলা আমি ব্যৱহাৰ কৰি দূৰত্ব বাহিৰ কৰিম কাৰ দূৰত্ব এ বিৰ দূৰত্ব এৰ পৰা বি লৈকে তাৰ মানে এনেকুৱা অৰ্থাৎ ইয়াতে আছে এ বিন্দুটো হৈছে 2,3 আৰু বি বিন্দুটো হৈছে 4,1 এই মাজৰ দূৰত্ব ডিষ্টেন্সখিনি আমি বাহিৰ কৰিম অৰ্থাৎ এ বিৰ দূৰত্ব বাহিৰ কৰিম আৰু ফৰ্মুলাটো আমি জানো ফৰ্মুলাটো কি x2 minus x1 whole square plus y2 minus y1 whole square ঠিক আছে মানবিলাক বহাই দিলে হ'ল x2 কি হ'ব x2 হ'ব এইটো আৰু x1 হ'ব এইটো ঠিক আছে x2 ৰ মান হৈছে কিমান 4 minus 1 1 নহয় 2 হয় যেহেতু 2 আছে ইয়াতে গতিকে 2 whole square plus আৰু y2 হৈছে 1 minus আৰু y1 হৈছে 3 গতিকে 3 আৰু whole square root আছিল দিদিবা 4 minus 2 কৰিলে 2 গতিকে 2 হ'ব 2 square plus আৰু 1 minus 3 যেটো 3 minus 1 কৰিব লাগিব 3 minus 1 কৰিলে 2 পাবা কিন্তু 3 ৰ আগত মাইনাস আছে গতিকে minus 2 square যেহেতু 3 টো ডাঙৰ সংখ্যা 1 টো সৰু সংখ্যা হয় গতিকে আমি 3 ৰ আগত যেহেতু মাইনাস আছে গতিকে মাইনাস দিছো আৰু 2 স্কয়াৰ কৰিলে 4 আৰু -2 স্কয়াৰ কৰিলে কি হ'ব 2 পাবা 4 পাবা গতিকে 4 পাইছো 4 কি হ'ব √8 হ'ব এতিয়া √8 টো নিশ্চয় আমি ভাঙিব পাৰিম কেনেকৈ 2 দি ভাঙা 4 আকৌ 2 2 গুণ 4 এতিয়া ইয়াৰ পৰা আমি লিখিব পাৰিম এই দুটা মিলি স্কয়াৰ মানে 2 স্কয়াৰ * 2 এনেকৈ লিখিব পাৰিম আমি জানো ৰুটৰ লগত কি হয় স্কয়াৰটো কেনসেল যায় আৰু এই সংখ্যাটো বাহিৰত আহে ৰুটৰ বাহিৰত আহি যায় গতিকে এইখিনিতে আমি লিখিব পাৰিম 2 স্কয়াৰ * 2 তেনেহলে চোৱা ৰুটৰ লগত এইখিনি যদি স্কয়াৰ কেনসেল যায় তেনেহলে 2 এটা বাহিৰত আহিব ভিতৰত থাকিব 2 গতিকে √2 এইটো হ'ব একচুয়াল ভ্যালু অৰ্থাৎ a b ৰ মাজৰ দূৰত্ব ঠিক আছে এতিয়া 2 নম্বৰ যেটো অংক আছে এটো -5,7 আৰু -1,3 আছে এই বিন্দু দুটা দিয়া আছে ধৰা হল বিন্দু দুটা প্ৰথমটো নাম দিম a অৰ্থাৎ a হৈছে -5,7 আৰু b বিন্দুটো হ'ব b বিন্দুটো হৈছে -1,3 এতিয়া এই বিন্দু দুটাৰ মাজৰ দূৰত্ব ফৰ্মুলা আমি ব্যৱহাৰ কৰি দিম দূৰত্ব ফৰ্মুলা আমি জানো a b ৰ মাজৰ দূৰত্ব ফৰ্মুলাটো হৈছে x2 minus x1 whole square plus y2 minus y1 কি হ'ব whole square হ'ব তে মানবিলাক বহাই দিম x2 হৈছে এইখিনি -1 আৰু মাইনাস আৰু x1 ৰ মান হৈছে কিমান -5 গতিকে এইটো মাইনাস আহি কি কৰিব প্লাস বনাই দিব 5 স্কয়াৰ আৰু y2 ৰ মান হৈছে 3 মাইনাস y1 ৰ মান হৈছে 7 স্কয়াৰ কৰি দিলে হল এতিয়া ইয়াৰ পৰা 5 আৰু -1 প্লাস মাইনাস কৰিলে 4 পাম গতিকে 4 স্কয়াৰ আৰু ইয়াতো নিশ্চয় 4 পাম কিন্তু -4 হ'ব যেহেতু ডাঙৰ সংখ্যাৰ আগত মাইনাস গতিকে 4 স্কয়াৰ কৰিলে 16 আৰু
-4 স্কোয়ার কৰিলে কি হ'ব মানে দুবাৰ পূৰণ কৰিলে কি হৈ যাব প্লাছ হৈ যাব -2 প্লাছ হৈ যাব গতিকে 16 আৰু 16 প্লাছ 16 কি হয় 32 হয় এতিয়া 32 তোমালোকে কেনেকৈ ভাঙিবা মানে বৰ্গমূল বাহিৰ কৰাৰ দুটা নিয়ম আছে তো যেটো তোমালোকে সহজে বুজি পাবা মনত ৰাখিব পাৰিবা এইটো বুজি ললে হ'ল আৰু যেতিয়া ডাঙৰ সংখ্যা আহিব তেতিয়াও আৰু বেলেগ এটা নিয়ম আছে এটো কৰিব পাৰিবা কিন্তু ইজি যেটো হ'ব এটো কৰি লোৱা 2 দি ডিভাইড কৰা 16 তাৰ পিছত 2 8 আকৌ 2 দি 4 আকৌ 2 2 4 এতিয়া চোৱা এই দুটা মিলি 2 স্কয়াৰ এই দুটা মিলি কি হ'ব 2 স্কয়াৰ হ'ব তেনেহলে কি হল 2 এটা থাকিল তো ইয়াৰ পৰা নিশ্চয় এনেকৈ লিখিব পাৰিবা 2 স্কয়াৰ 2 মানে দুটা 2 বাহিৰত আহিব মানে 2 দ্বিগুণ 4 আৰু √2 থাকি যাব তো এইটো হৈছে a আৰু b ৰ মাজৰ দূৰত্ব এতিয়া 3 নম্বৰটো দিয়া আছে a, b আৰু -a, -b এইটো দুটা বিন্দু দিয়া আছে প্ৰথমে ধৰি লম বিন্দু দুটাৰ নাম দিম বিন্দু দুটা প্ৰথমে a বিন্দু কি হ'ব a, b আৰু b বিন্দুটো লম b বিন্দুটো দিয়া আছে -a, -b এই দুটা বিন্দু হয় গতিকে দূৰত্ব বাহিৰ কৰিম দূৰত্ব অৰ্থাৎ a b ৰ মাজৰ দূৰত্ব হ'ব যেহেতু x2 - x1 হোল স্কয়ার প্লাস y2 - y1 হোল স্কয়ার ইয়াৰ পৰা x2 ৰ মান হৈছে কি -a গতিকে -a মাইনাস কি হ'ব x1 ৰ মান কি হয় a হয় হোল স্কয়ার তাৰ পিছত প্লাস y2 ৰ মান হৈছে -b গতিকে -b মাইনাস আৰু 1 ৰ মান হৈছে y1 ৰ মান হৈছে b গতিকে b যেহেতু ইয়াতে কি পাইছো -a মানে মাইনাস কি হ'ব -2a হোল স্কয়ার আৰু প্লাস ইয়াতে -2b হোল স্কয়ার স্কয়ার কৰিলে কি পাম ইয়াতে পাম নিশ্চয় 4 হ'ব 4a স্কয়ার প্লাস আৰু ইয়াতে কি হ'ব 4b স্কয়ার হ'ব দুই ফালৰ পৰা আমি কমন এটা ল'ব পাৰিম কমন কি আহিব 4 এটা কমন ল'ব পাৰিম 4a স্কয়ার প্লাস b স্কয়ার 4 নিশ্চয় আমি 4 টো 2 স্কয়ার কৰি লিখিব পাৰিম আৰু স্কয়াৰৰ লগত আৰু ৰুট কেনসেল যাব 2 টো বাহিৰত আহিব তাৰ মানে 2 ৰুট a স্কয়ার প্লাস b স্কয়ার এটি হ'ব a আৰু b বিন্দুৰ মাজৰ দূৰত্ব এইখিনিৰ দূৰত্ব হৈছে কি 2 √a স্কয়ার প্লাস b স্কয়ার এতিয়া 2 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে এটো কি কৈছে 0,0 আৰু 36,15 ৰ মাজৰ দূৰত্ব উলিয়া দুটা বিন্দু দিয়া আছে এই দুটা বিন্দুৰ মাজৰ প্ৰথমে দূৰত্ব উলিয়াব লাগিব তাৰ পিছত আৰু এটা কথা কোৱা আছে ইয়াতে কৈছে তুমি এতিয়া ওপৰৰ 7.2 অনুচ্ছেদত আলোচনা কৰা a আৰু b নগৰ দুখনৰ মাজৰ দূৰত্ব উলিয়াব পাৰিবানে এইটো মানে ইফালে ব্যাক সাইডত আমি যাব লাগিব পিছয় যাব লাগিব প্ৰথমত কি আছে 7.2 এটা অনুচ্ছেদ আছে তাতে এটা কাহিনী দিয়া আছে দুটা চহৰ দিয়া আছিল চহৰৰ মাজৰ দূৰত্ব তো নগৰ দিয়া আছিল এই নগৰ দুটাৰ মাজৰ দূৰত্ব আমি উলিয়াব পাৰিম নে নোৱাৰিম হেতু দিছে তো নিশ্চয় পাৰিম প্ৰথমে তোমালোকে এইখিনি কৰিলে হ'ল যে 0,0 আৰু 36,15 ৰ মাজৰ দূৰত্বখিনি বাহিৰ কৰিম সেম আগৰ নিচিনাকৈ এইবাৰ আমি ধৰি লম দুটা বিন্দু নামকৰণ কৰি দিম ধৰা হ'ল বিন্দু দুটা এই বিন্দুটো হৈছে কি 0,0 আৰু b বিন্দুটো 36,15 আছে গতিকে এই দুটা বিন্দুৰ মাজৰ দূৰত্ব অৰ্থাৎ ab ডাইৰেক্ট লিখিব পাৰিবা তোমালোকে কিন্তু প্ৰতিবাৰ লিখি দিছো কেনেকৈ ফৰ্মুলাটো তোমালোকৰ মনত থাকি যাব y2 - y1 এতিয়া x2 হৈছে কি এইটো 36 - x1 ৰ মান 0 হোল স্কয়ার
আৰু y2ৰ মান কিমান 15 মাইনাছ 0 এইখিনি এতিয়া যদি 0 মাইনাছ কৰা হয় কি পাম নিশ্চয় 36 স্কয়াৰ প্লাস আৰু ইফালে 15 মাইনাছ কৰিলে 15 থাকিব গতিকে এইখিনি এতিয়া 36 মানে স্কয়াৰ আছে তাৰ মানে দুবাৰ পূৰণ কৰিব লাগিব হয় না এইখিনি পূৰণ কৰি পালো কিমান 1296 আৰু এইখিনি 15 যদি স্কয়াৰ কৰা হয় আমি জানো 225 এইখিনি কৰাৰ দৰকাৰ নাই এই দুখন এইখিনি যদি আকৌ ইয়াৰ লগত যোগ কৰি দিও এইখিনি যোগফল পাইছো কিমান 1521 এইখিনি পাইছো এতিয়া কত হল এইটো এটা ডাঙৰ সংখ্যা তোমালোকে বৰ্গমূল বাহিৰ কৰাৰ দুটা নিয়ম আছে যেটো ইজি হ'ব সহজ হ'ব সহজে কৰিব পাৰিবা বেছি মনত ৰাখিবলগীয়া একো নাই হেতু ফৰ্মুলা দি কৰিবা তো প্ৰথমে 15 কেনেকৈ কৰা হয় লক্ষ্য ৰাখিবা প্ৰথমে চাবা আটাইতকৈ সৰু সংখ্যা কি 2 দি ভাগ যায় না যায় যদি ভাগ যায় তেতিয়া ভাগ কৰি দিবা ভাগ না যায় যেহেতু হেকৰ সংখ্যাটো আমি অযুগ্ম সংখ্যা দেখা পাইছো গতি 3 দি ভাগ যাব 3 দি 3 5 গুণ 15 3 দি 2ক ভাগ কৰা না যায় গতিকে এটা শূন্য আহিব আৰু এটা ঘৰ যোগ কৰা 21 হল অৰ্থাৎ 21ক 3 7 গুণ 21 আকৌ 3 দি ভাগ যাব 3 একবার যাব 2 থাকিব 3 6 বার যাব আৰু 2 থাকিল 27 মানে 3 9 গুণ 27 এতিয়া 169 কি স্কয়াৰ কৰিলে 169 পোৱা যায় 13 স্কয়াৰ কৰিলে 169 পোৱা যায় গতিকে এই দুটা মিলি স্কয়াৰ এই দুটা মিলি স্কয়াৰ তাৰ মানে 3 স্কয়াৰ ইনটু 13 স্কয়াৰ 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 কেনসেল যাব থাকিব কি 3 ইনটু 13 3 ইনটু 13 কৰিলে কি হ'ব 39 তাৰ মানে 39 হৈছে a আৰু b ৰ মাজৰ দূৰত্ব এতিয়া প্ৰশ্নত আৰু এটা পাৰ্ট অংশ আছিল ৰৈ গল সেইখিনি কৰি দিম এইটো অনুচ্ছেদ কিমান দি আছে 7.2 অনুচ্ছেদ হয় ইয়াতে এটা কাহিনী দি আছিল যে বি চহৰখন এ চহৰখনৰ পৰা 36 কিলোমিটাৰ পূবত আৰু 15 কিলোমিটাৰ উত্তৰত অৱস্থিত মানে ইয়াতে চোৱা ডায়াগ্ৰাম উত্তৰ হৈছে এইটো আৰু পূব হৈছে এইটো দি আছে ইয়াতে আৰু উত্তৰ আৰু পূব মানে পূব ফালে কিমান আছে 36 কিলোমিটাৰ আৰু উত্তৰ ফালে আছে 15 কিলোমিটাৰ মানে এই বিন্দুটো তো এই বিন্দুৰ দূৰত্বখিনি বাহিৰ কৰিব লাগে তো আমি কি কৰিম ফৰ্মুলা একই হয় এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি বাহিৰ কৰি দিম যেটো এনেকুৱা আছিল ইয়াতে এটা বিন্দু আছিল বি বিন্দু নাম দি আছে বি উপৰ ফালে y অক্ষৰ ফালে আছিল কিমান 15 আৰু ইফালে আছিল এইখিনি দূৰত্ব আছিল 36 তো আমি বাহিৰ কৰিব লাগে এইখিনি যেটো এটো কি হয় মূল বিন্দুৰ স্থানাঙ্ক আমি জানো মূল বিন্দুৰ স্থানাঙ্ক 0,0 হয় এইখিনি জানো অৰ্থাৎ এইটোৰ নাম দিছো ও বিন্দু ওৰ পৰা বি লৈকে দূৰত্ব আমি বাহিৰ কৰিব লাগে তো এই বি বিন্দুৰ স্থানাঙ্ক নিশ্চয় 36,15 এটো দিয়েই আছে আৰু এটো কিন্তু পাইছো 0,0 তো এতিয়া কি কৰিম এটো আমি ডিসটেন্স ফৰ্মুলা ব্যৱহাৰ কৰি দিম ইয়াৰ পৰা এটো কি কৰিম ডিসটেন্স ফৰ্মুলা দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি দি বাহিৰ কৰি দিম এতিয়া তো প্ৰথমে কি কৰিবা ইয়াতে ও বিন্দুৰ মাজৰ দূৰত্ব 36 মাইনাস 0 মানে 36 মাইনাস 0 15 মাইনাস 0 তার মানে 36 মাইনাস 0 কৰিলে কি হ'ব 36 স্কয়ার তার মানে আগৰটোৰ নিচিনাই হয় প্লাস 15 মাইনাস 0 কৰিলে 15 স্কয়ার কৰিলে যি মান পোৱা গৈছে আগৰ নিচিনাকৈ কৰি দিলে হল 296 প্লাস 225 যেহেতু ভ্যালু সেম আছিল একই আছিল গতিকে একই হ'ব মানে 15 to 1 আৰু এইখিনি কৰিলে আমি 39 পাম ঠিক আছে তেনেহলে 39 এইটো কি হয় গতিকে লিখিবা গতিকে ইয়াতে যেহেতু প্ৰশ্নত সুধিছে যে a আৰু b তোমালোকে এইটো নাম a
এ বুলি ল'বা, এইটো এ বুলি ল'বা, হৈ যাব। এইটো এ বুলি নাম দিবা আৰু এইটো এ দিছোঁ। তেনেহ'লে গতিকে লিখিবা এ আৰু বি, বি নগৰ দুখনৰ, নগৰ বিন্দু নহয়, নগৰ দুখনৰ মাজৰ দূৰত্ব কিলোমিটাৰ হ'ব। এইটো মাজৰ দূৰত্ব কিমান? 39 কিলোমিটাৰ। ঠিক আছে।